এতিয়াও সম্পূৰ্ণ বেদখলমুক্ত নহল গৰুখুটি কৃষি প্ৰকল্প। 2 শতাধিক পৰিয়ালক দলগাঁৱলৈ স্থানান্তৰকৰণৰ যুঁজা প্ৰশাসনৰ। গৰুখুটিৰ বেদখলকাৰী পৰিয়ালক দলগাঁৱত এবিঘাকৈ ভূমি প্ৰদান। 2021 চনৰ ছেপ্টেম্বৰ যুদ্ধংদেহীৰ ৰূপত হাজাৰ হাজাৰ বেদখলকাৰীক উচ্ছেদ কৰিবলৈ এই গৰুখুটি প্ৰকল্পতে জঁপিয়াই পৰিছিল আৰক্ষী অৰ্ধসামৰিক বাহিনী, যি উচ্ছেদ অভিযানত সৃষ্টি হোৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবে 2জনকৈ লোকে প্ৰাণো হেৰুৱাইছিল। কিন্তু ইমানবোৰ হৈ যোৱাৰ 4 বছৰৰ পাছতো সম্পূৰ্ণ বেদখলমুক্ত হোৱা নাছিল গৰুখুটি বহুমুখী কৃষি প্ৰকল্প। এয়া প্ৰকল্পটোৰ 6 নং শিবিৰৰ অধীনত থকা এটা বিস্তীৰ্ণ এলেকা, য'ত অবৈধভাৱে বসবাস কৰি আছিল 2 শতাধিক পৰিয়ালে। বেদখলকাৰীক উচ্ছেদ কৰিবলৈ অৱশেষত এই স্থানত ট্ৰেক্টৰ, বুলডোজাৰ আৰু আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ বৃহৎ দলসহ উপস্থিত হৈছেহি প্ৰশাসন। অৱশ্যে প্ৰশাসনৰ নিৰ্দেশ মৰ্মে শান্তিপূৰ্ণভাৱেই নিজেই প্ৰয়োজনীয় সা সামগ্ৰী টালি টোপোলা বান্ধিলে বেদখলকাৰীয়ে। প্ৰশাসনে যোগাৰ কৰি দিয়া ট্ৰেক্টৰতেই সা সামগ্ৰীসহ পৰিয়ালকেইটাক স্থানান্তৰ কৰা হ'ব দলগাঁৱলৈ। দলগাঁৱতে প্ৰতিটো পৰিয়ালক পুনৰ সংস্থাপনৰ বাবে প্ৰশাসনে দিব এবিঘাকৈ ভূমি। আৰু আমাৰ প্ৰশাসনক সহায় জনাই এওঁলোকে ইতিমধ্যে যাবলৈ সাজু হৈছে। দৰং জিলাৰ পূব মংগলদৈ ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ অন্তৰ্গত কিছু ঠাইত তেওঁলোকক সংস্থাপন দিয়া হৈছে, মাটি তেওঁলোকক দিয়া হৈছে আৰু তেওঁলোকে গৈ তাতে মাটি পোৱা বুলিও আমাক ইতিমধ্যে জনাইছে। তেওঁলোকে আমাক সহায় জনাইছে আৰু তেওঁলোকে ঘৰ দুৱাৰবিলাক খুলি পেলাই ইতিমধ্যে যাবলৈও আৰম্ভ কৰিছে। এঘৰ মানুহৰ বিপৰীতে এবিঘাকৈ মাটি দিয়াৰ আমাৰ নিয়ম আছে আৰু তেওঁলোকে এটা টোকেন পায় আৰু সেই টোকেনটোৰ এগেইনষ্টত তেওঁলোকে তাতে এবিঘাকৈ মাটি পায়। অৱশ্যে গৰুখুটি ত্যাগ কৰিবলৈ একাংশই অমান্তি হয় যদিও প্ৰশাসনৰ বুজনিত অৱশেষত দলগাঁৱলৈ স্থানান্তৰিত হ'বলৈ মান্তি হয় বেদখলকাৰী প্ৰায় 230টা পৰিয়াল। ইয়াৰ পৰা যে যাব লাগিব, দলগাঁৱত যে ল'ম, তোমাক সংস্থাপন দিম, তাতে এটা জাগা দেখাব লাগিব, জাগাখনো দেখা নাই। ইয়াৰ পৰা যে লৈ গৈছে ৰাতি 12টা বজাত তাতে যাই পাইছে। এই যে গাড়ী কালি আজি মানুহ ৰাতি গৈছে, এতিয়ালৈকে ফোনাফোনি কৰি আছো ল'ৰাৰ লগত, এইটো কৈছে গাড়ী বস্তু আছে, আমি ৰাতি স্কুলত আছিলো। ইতিমধ্যে 1800তকৈ অধিক পৰিয়ালক এই স্থানৰ পৰা স্থানান্তৰ কৰিছে প্ৰশাসনে। বাকী থকা 2 শতাধিক পৰিয়ালক পুনৰ সংস্থাপিত কৰিবলৈ 15ৰ পৰা 20 দিনৰ সময় লাগিব বুলি জনালে জিলা প্ৰশাসনে। 1800 মান মোৰ ফেমিলিজ আমি অলৰেডি স্থানান্তৰ কৰা হৈছে। সুবিধা আমি ইয়াতে তেওঁলোকক টোকেন দিওঁ, তাতে দলগাঁও সমষ্টি আণ্ডাৰত পূব মংগলদৈ চাৰ্কল অফিচাৰে তাতে ৰিচিভ কৰে, তেওঁলোকক মাটি দিয়া হয় আৰু ইয়াৰ পৰা ট্ৰান্সপৰ্টেশ্যনৰ আমি গোটেইখিনি সা সুবিধা দিয়া হয়। 15-20 দিনৰ ভিতৰত শেষ হ'ব লাগে। চিপাঝাৰৰ পৰা হেমচন্দনৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।